যোৱাকালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতা গ্ৰেপ্তাৰ হৈছে ভাৰত বিৰোধী মন্তব্যৰ কাৰণে। যোৱাকালিও মই গুৱাহাটী বিশ্ববিদ্যালয়ত আপোনালোকক কৈছোঁ, যোনে ভাৰত বিৰোধী মন্তব্য দিব তেওঁকে আমি গ্ৰেপ্তাৰ কৰিম আৰু দৰকাৰ হ'লে নেশ্যনেল ছিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় নিৰাপত্তা আইনো আমি তেওঁলোকৰ ওপৰত জাপি দিম। আজি ৰাতিপুৱাও হাজোৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। যিয়ে এনেকুৱা ধৰণৰ পোষ্ট আহিছে আমি পৰীক্ষা কৰিছোঁ, যিটো পোষ্টে ৰাষ্ট্ৰবিৰোধী বুলি আমি ভাবিছোঁ তেওঁলোকৰ ওপৰতে আমি একশ্যন ল'ম। और ये भी मैं बताना चाहूँगा कि जो डायरेक्टली और इनडायरेक्टली पाकिस्तान को सपोर्ट करेगा उनका ऊपर हम NSA भी लगा देगा। অখিল গগৈ ডাঙৰীয়াৰ যিটো বক্তব্য তেওঁলোকে ডিনাই কৰিছে। যদি ডিনাই কৰিলে মোৰ ক'বলগীয়া একো নাই, কিন্তু যদি বক্তব্যটো সঁচা হয় তেতিয়াহ'লে চৰকাৰে সকলোৰে ওপৰত ব্যৱস্থা ল'ব। কিন্তু তেওঁলোকে যিহেতু এটা ডিনাই কৰিছে যে মই কোৱা নাই বুলি কৈছে, গতিকে তেতিয়া আৰু ইস্যুটো বঢ়াই লাভ নাই। কিন্তু যদি কয় যে মই কৈছোঁ, আমি তৎকালীনভাৱে একশ্যন ল'ম।